হয় আচলতে 11টাকৈ বেলেগ বেলেগ প্ৰজাতিৰ চৰাই পোৱালি আছে আৰু এইকেইটা বতাহ ধুমুহাত আচলতে গছৰ পৰা বাঁহৰ সৈতে সৰি পৰিছিলে আৰু বিভিন্ন গাঁৱৰ কিছু লোকে সেইখিনি পোৱাৰ পিছত মোৰ তালৈ প্ৰেৰণ কৰিলে আৰু তেখেতক লৈ অনা হ'ল, আনি পেলাই ইয়াতে সিহঁতক পৰিচৰ্যা কৰি থকা হৈছে আৰু তাতে 11টাৰ ভিতৰত 4টা আমাৰ টুকুৰা চৰাই পোৱালি আছে, তাৰপিছত জাংগুল মাইনা 4টা আছে, তাতে এটা ডাউকৰ পোৱালি আছে আৰু বগলী আৰু এটা হেটুলুকাৰ পোৱালি আছে। গতিকে সিহঁতৰ পৰিচৰ্যা কৰি থকা হৈছে আৰু বগলীটো আৰু কুকলুঙাটো হেটুলুকাটোৰ ইতিমধ্যে সিহঁতৰ যিটো ট্ৰেইনিং, সেই ট্ৰেইনিং পিৰিয়ডতে আছে। সিহঁতক পৰিৱেশৰ লগত সিহঁতক মিলাবলৈ চেষ্টা কৰা হৈছে, গতিকে সেনেকৈ আছে আৰু সেইটো একেবাৰে কণমানি বছৰত উদ্ধাৰ হৈছিলে, একদম কণমানি। যেতিয়া তেওঁলোকৰ মানে চকু কিছুমান চৰাই চকু মেলাই নাছিলে তেনেকুৱাতে উদ্ধাৰ হৈছিলে আৰু মাজতে খুব যেতিয়া বৰষুণ আৰু বতাহ ধুমুহা হৈছিলে তাৰ ফলতে আচলতে বাঁহৰ পৰা পৰি গ'ল, বাঁহৰ সৈতে। হয়, আচলতে প্ৰাকৃতিক দুৰ্যোগ, বানপানী হওক বা বতাহ ধুমুহা বৰষুণৰ ফলতে আচলতে ইহঁতৰ এই জীৱ জন্তুবোৰ নাজল নাথল অৱস্থা হয় আৰু বিভিন্ন মানুহৰ হাতত এইবোৰ পৰে আৰু গতিকে মই যেতিয়া এইবোৰ কাম কৰি আছোঁ জীৱ জন্তুৰ কাৰণে বা চৰাই চিৰিকটিৰ কাৰণে, গতিকে সকলোৱে বিশ্বাস কৰে যে মোৰ হাতত পৰাৰ লগে লগে হয়তো সেই পোৱালিটো বাচি উঠিব, গতিকে সেইটো বিশ্বাসতে আচলতে মোৰ ওচৰত পোৱাহি। যিহেতু মাতৃৰ পৰা বিচ্ছিন্ন হৈ পৰা পোৱালি, যেতিয়া মাতৃৰ মৰম দিবলগীয়া হয়, সিহঁতক খোৱা বোৱাৰ ক্ষেত্ৰত তুমি কেনেধৰণে কামবোৰ কৰিছা? আচলতে হয়, বহুখিনি কথা আচলতে তাতে অলপ ধ্যান দিব লাগে। প্ৰথম কথা হৈছে সিহঁতি মাতৃৰ বুকুৰ পৰা আচলতে যেতিয়া এটা এনিমেল সিহঁতৰ মাতৃৰ বুকুৰ যিটো সেই উমটোৱে আচলতে মেইন আৰু সেই উমটো দিবৰ কাৰণে মই চেষ্টা কৰোঁ আৰু লাইটৰ বাল্ব লগাই পেলাই আৰু প্লাছ সিহঁতৰ খাদ্যৰ তালিকাটো আচলতে এটা ফৰ্মুলা আছে, যি কাৰণ মই বহুত ষ্টাডি কৰিছোঁ, অবজাৰভেশ্যন কৰিছোঁ সিহঁতে কি চৰাই কি গুটি খায় বা সেইখিনি এইখিনি অবজাৰভেশ্যন কৰি পেলাই আচলতে তাতে এটা ফৰ্মুলা তৈয়াৰ কৰিছোঁ আৰু সেই ফৰ্মুলাটোৰ দ্বাৰাই আচলতে সিহঁতৰ খাদ্যবোৰ তৈয়াৰ কৰা হয়। এইটো বেলেগ বেলেগ জীৱ জন্তুৰ খাদ্যৰ ফৰ্মুলাটো আচলতে বেলেগ বেলেগ হয় আৰু সেইমতে সিহঁতক খাদ্য দিয়া হয় আৰু তাৰপিছত লাহে লাহে যেতিয়া সিহঁতি অকণমান ডাঙৰ হয় তেতিয়া সিহঁতক প্ৰকৃতিৰ যিখিনি খানা সেইখিনি খানা সিহঁতক বিচাৰিবলৈ সিহঁতক মানে সেইটো ট্ৰেইনিং দিয়া হয়। মুখখন যিহেতু একেবাৰে অকণমানি, সিহঁতক খাদ্য দিয়াৰ ক্ষেত্ৰত আপুনি কেনেধৰণে ব্যৱস্থা কৰে মুখত দিয়াৰ কাৰণে? বহুত দিগদাৰ হয়, তেতিয়া সিহঁতৰ মুখ মেলে আৰু আচলতে যেতিয়া সিহঁতৰ ভোক লাগে সিহঁতৰ মুখখন মেলিয়ে দিয়ে, কিন্তু তথাপিও চিৰিঞ্জৰ দ্বাৰা আৰু ড্ৰপাৰ দ্বাৰা আচলতে সিহঁতৰ খাদ্যখিনি যোগান ধৰা হয় বা খাদ্য দিয়া হয় আৰু কাৰণ মাকে যেতিয়া খুৱাই সিহঁতৰ মুখখনে ঠোঁটটোৱে দি মাকৰ মুখলৈ দি থৈ আহে, কিন্তু আমি খুৱাওঁতে অলপ হয়তো মানে কি ঠোঁটে মুখে চকুৱে টকুৱে লাগে, গতিকে চাফ চিকুণতাৰ কথা আছে আৰু সিহঁতৰ যিখিনি পোৱালি আচলতে সিহঁতে পায়খানা কৰে, সেই পায়খানাখিনি আচলতে মাতৃৰ কোলাত যেতিয়া থাকে সিহঁতে সেই পায়খানাবোৰ তাৰ বাঁহৰ পৰা উলিয়াই দূৰত পেলাই দিয়ে বা কিছুমানে খায়ো থয়, গতিকে সেইখিনি বস্তু আচলতে চাফ চিকুণতাটো বহুত বজাই ৰাখিব লাগে, বিভিন্ন পৰুৱা চৰুৱা কিবা কিবি নাহিবৰ কাৰণে, গতিকে সেই চাফ চিকুণতাটো অলপ ধ্যান ৰাখিব লাগে।